हेलो फ्रेंड्स की खबर आपनलोकर आशा करिसु सकलो भाले আছে আৰু আমিও ভালে আছো আজি এটি ব্লগ ভিডিও লৈ আহিছো आपनलोकर ওচৰলে এয়া মোৰ মাইনাজনী তামান্না নাৰ্গিস তাই টোপনি পৰা খাৰ পাই গল মোৰ কথাবোৰ শুনি এতিয়া আহিছো মূল কথালে আজি এই ব্লগটো বনাইছো মই চেনেলটো কিয় খুলিছিলো বাৰু তাকে অকমান মোৰ মনৰ কথা आपनलोকৰ সৈতে শেয়াৰ কৰিবলে একচুয়ালি মই মাইনাক ঘৰত লগত থাকি কিবা এটা কৰিব বিচাৰিছিলো তাইক থৈ মই উলাই যাব নোৱাৰো মই বিএলএলবি কমপ্লিট কৰিছিলো 2016 তে তাৰ পিছত 2018 টো বিয়া হৈ গলো তাৰ পিছত তো মই উলাই যাব নোৱাৰো যেহেতু কোৰ্টত কাম থাকিলে কিতিয়াবা মই সময় সাপেক্ষে তাইক ঘৰত থৈ মাৰ হৈতে অকমান উলাই যাও নজুৱা নহয় কিন্তু কিতিয়াবাহে যাও কাৰণ তাই বহুত সৰু হৈ আছে এতিয়া তাইক থৈ যাব নোৱাৰো আৰু তাইক যেতিয়া স্কুলত দিম তেতিয়াও চাগে মই তেনেকুৱাই পৰিস্থিতি হ'ব স্কুলত যোৱা সময়খিনিত মই কেনেকে আহা যোৱা কৰিম তাকে অকমান চিন্তা কৰিছো বাৰু পিছলৈকে কি হয় নাজানো আৰু এতিয়া মই চেনেলটো খুলিলো ভাবিছো ঘৰত বহি কিবা এটা কৰো এনে ঘৰত কামবন কৰি সকলো আজৰি হৈ তাৰ পিছত এনে বহি থাকিব ভাল নালাগে কাৰণ সকলোৰে জীৱনত কিছুমান আমাৰ লক্ষ্য থাকিব লাগে যে কিবা এটা কৰিম যদি সেই নৰমাল লাইফটো হৈ থাকে ৰাতিপুৱা শুই উঠিলো তাৰ পিছত ৰান্ধা বঢ়া কৰিলো একে কামখিনি কৰি সদায় এনেকে ভাল নালাগে তাকে ভাবিলো হাজবেণ্ডৰ লগত অকমান ডিসকাস কৰিছো তেখেতেও মোক সাপোৰ্ট কৰিছে আৰু অকমান আলোচনা আমি কৰি এই চেনেলটোৱে খুলিছো ইমান মই পাকৈত ৰান্ধনি নহয় বাৰু তথাপিও অকমান চেষ্টা কৰিছো আপোনালোকৰ সৈতে মোৰ অকমান কিছুমান যি ভাল লগা ৰেচিপি তাৰে মই শেয়াৰ কৰি থাকো আপোনালোকৰ সৈতে আৰু আপোনালোকে মোক বহুত মৰম দিছে মই তাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো এই ভিডিওটোৰ জৰিয়তে আশা কৰো আপোনালোকে আগন্তুক দিনতো মোক এনেদৰে সাপোৰ্ট কৰিব বহুতো ফ্ৰেন্ড আছে মোৰ সাগে তেওঁলোকে মোক সাপোৰ্ট কৰা নাই মই কিছুমান কথাৰে বুজি পাও তেওঁলোকে মোৰ ভিডিও নাচাই কমেন্টটো নকৰে একো কথা নাই বাৰু তেওঁলোকৰ যদি ভাল নালাগে কিয়নো চাব নিজৰ কথা হেতু নিজৰ পাৰ্সোনাল কথা বাৰু কিন্তু বেয়া লাগে কিছুমান ফ্ৰেন্ডে যদি সাপোৰ্ট কৰে ভাল লাগে মনটো এতিয়া নতুনকে চেনেলটো খুলিছো হে মাথু এতিয়া আগুৱাই নিব পাৰো নে নাই হেতু মই সঠিককে ক'ব নোৱাৰিম এই মাইনাজনী অকমান দিগদাৰ পাইছে সাগে তাই কান্দিব বিচাৰিছে হেয়া এইবোৰে অকমান কথা আছিলে মনৰ চেনেলটো কিদৰে বা আগুৱাই নিও আপোনালোকৰ মৰম সহায় আগন্তুক দিনত পাম নে নাই চাও কি হয় এনেদৰে আগুৱাই যাম বুলি আশা কৰিছো আৰু এতিয়া লকডাউন চলি আছে যেহেতু আমি যিমান পাৰো যদি কিছুমান এনেকুৱা মানুহ থাকিব তেওঁলোকৰ এতিয়া একো ইনকাম নাই আৰু আগতে তেওঁলোকে দিন হাজিৰা কৰি খাইছিলে যদি আপোনালোকৰ কাষত তেনেকুৱা ব্যক্তি থাকে বা আপোনালোকে গম পায় তেনেকুৱা কোনোবা আছে নিশ্চয় আপোনালোকে সহায় কৰক আৰু আমাৰ পৰিয়ালৰ ফালৰ পৰাও আমাৰ ওচৰত থকা কিছুমান ব্যক্তিক আমি অকমান যি পাৰো আমি সহায় কৰিছো আৰু আগলৈকেও যাতে কৰিব পাৰো তাৰে আপোনালোকেও আশীৰ্বাদ কৰিব যাতে পাৰো আমি বেলেগক সহায় কৰিব আৰু তেনেকৈ আপোনালোকে চলক এতিয়া আমাৰ গুৱাহাটীত পৰিস্থিতিটো খুবেই ভয়ানক হৈ আছে ঘৰৰ পৰা ওলাই যাব নোৱাৰি আৰু মাইনাজনী সৰু মোৰ হাজবেণ্ডো ওলাই যায় তেওঁ কৰ্মসূত্ৰে মোৰ ভয়ও লাগে তেতিয়া আহাৰ পিছতটো আমি যিখিনি আমাৰ কৰিব লগা হাত ধোৱা ভালদৰে বা গা ধোৱা বা কাপোৰখিনি সলাই লোৱা এইখিনি আমি কৰো কিন্তু তথাপিও ভয় লাগে ভয় এটা আছে যে তেওঁ ওলাই যায় আৰু ওলাই আহি ঘৰত আহি মাইনাকো কোলাত লয় অকমান ভয় ভাৱটো আছে নথকা নহয় আমি সকলোৱে মিলি এই বেয়া সময়খিনি যাতে পাৰ হৈ যায় অতি সোনকালে তাকে কামনা কৰো আজিৰ এই ব্লগটোৰে সৈতে ঘৰতে সহজে তৈয়াৰ কৰিব পৰা মাথু দুটা উপকৰণেৰে এয়া মিঠা দৈ মই তৈয়াৰ কৰি দেখুৱাম আপোনালোকৰ সন্মুখত এয়া মই 1 লিটাৰ মান প্ৰায় গৰু গাখীৰ লৈছো এই গাখীৰখিনি প্ৰথমে আমি ভালদৰে গৰম কৰি ল'ব লাগিব মই উতলাই লৈছিলো প্ৰথমে সেইবাবে দেখিছে ওপৰত ইমান ধুনীয়াকৈ খৰ জমা হৈ আছে মই খৰখিনি এটা বাটিত উলিয়াই ল'ম আৰু এতিয়া মই গাখীৰখিনি ভালদৰে আৰু এবাৰ বইল কৰি ল'ম ভালদৰে উতল অহালৈকে মই বইল কৰিম এয়া গাখীৰখিনি বইল হৈ আছে আপোনালোকে যদি বিচাৰে বেলেগ
পুৰবী গাখীৰ নহলে আমুল তাজা গাখীৰো ব্যৱহাৰ কৰিব পাৰে মই গৰু গাখীৰে বনোৱা দৈখিনি খাই ভাল পাওঁ সেইবাবে মই গৰু গাখীৰে ব্যৱহাৰ কৰিছো ইয়াতে মই 1 কাপ চেনি যোগ কৰি দিলো আপোনালোকে যদি মিঠা কম বিচাৰে তেতিয়া হলে চেনিৰ পৰিমাণটো কম বেছি কৰিব পাৰে মই চেনিটো অকমান বেছিকৈ দিছো কাৰণ মিঠা দৈটো খাবলৈ ভাল লাগে টেঙা দৈটো সব সময়তে ভাল নালাগে বাৰু আৰু গৰমৰ দিনতো দৈ খাই ভালে লাগে এয়া গাখীৰখিনি মই উতল আহিছে এতিয়া উতল অহাৰ পিছত মই অকমান সময় গেছৰ ফ্লেমটো কমাই ৰাখিম তাৰ পিছত অকমান কমাই গাখীৰখিনি এনেকৈ ৰাখি দিম চেনিখিনি গলি যোৱালৈকে তাৰ পিছত মই বাটি এটাত 2 টেবুল স্পুন দৈ আগৰে দৈ তৈয়াৰ কৰা আছিল তাৰে মই দৈ অলপ লৈ লৈছো এই দৈখিনি মই ধুনিয়াকে একদম মিহি হৈ যোৱাকে মিহলাই লম ভালদৰে মিশ্ৰণটি কৰি লম এয়া দেখিছে দৈৰ গোটা অংশখিনি মই এই দৰে চামুচৰ সহায়েৰে একদম পনিয়া কৰি লৈছো এই দৰে মিলাই লব লাগিব এতিয়া এনেকৈ কৰি লৈ তাতে অকনমান এই গৰম গাখীৰ যে কৰিছিলো তাৰে অকমান মই দি লম আৰু দৈখিনি বহুৱাতে মন কৰিব উতলা গাখীৰখিনি নলব আপোনালোকে গাখীৰখিনি অকমান ঠাণ্ডা হ'বলৈ দিব মানে একেবাৰে ঠাণ্ডা নহয় অকমান গৰম ভাৱটো থাকিব লাগিব কুহুমীয়া গৰম বুলি ক'ব পাৰি তেনেকুৱা একেবাৰে ঠাণ্ডা গাখীৰেৰে দৈটো ভাল নহব সেইবাবে মই দৈখিনি এতিয়া এনেকে ফেটি লৈছো ভালদৰে গাখীৰ অকমান দি তাৰ পিছত এইখিনিৰ সৈতে মই গাখীৰখিনি ঠাণ্ডা হৈ যোৱা পিছত মানে অকমান কুহুমীয়া গৰম অৱস্থাতে ইয়াৰ লগত যোগ কৰিম এইটো পাত্ৰতে মই দৈটো পাতি লম বজাৰৰ পৰা কিনা দৈ আৰু ঘৰত নিজে তৈয়াৰ কৰা দৈ আপোনালোকে খাই চাবচোন কোনটো আপোনালোকৰ ভাল লাগে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব আপোনালোকে এবাৰ ট্ৰাই কৰিলে বাৰে বাৰে ঘৰত দৈ নিশ্চয় বনাব মই গৰমতে হওক বা আন কিবা উৎসৱ পাৰ্বণতে হওক মই ঘৰত দৈ এনেকৈ তৈয়াৰ কৰিয়ে থাকো আৰু ঘৰৰ দৈৰ সমান বাহিৰৰ দৈ নহ'ব নোৱাৰে আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰিবচোন এয়া মই গাখীৰখিনি দি ললো এতিয়া গাখীৰখিনি দিয়াৰ পিছত সেই দৈখিনি যে মই ভালদৰে ফেটি লৈছিলো এই গাখীৰখিনিৰ সৈতে ভালদৰে মিহলাই লম ভালদৰে মিহলি হৈ যোৱাৰ পিছত এতিয়া মই প্লেট এখনৰে ভালদৰে ঢাকি ৰাখিব লাগিব এয়া খৰখিনি যে ৰাখিছিলো খৰখিনিও তাতে মই ভালদৰে মিহলাই দিলো খৰখিনি দিলে দৈখিনি খাবলৈ ভাল লাগে কাৰণ এই খৰখিনি তাতে ধুনিয়া ওপৰত এটা তৰপ এটা জমা হ'ব আপোনালোকে দৈখিনি হোৱাৰ পিছত দেখিব ভিডিঅ'টোত এতিয়া মই প্লেট এখনৰে ঢাকি দিম এতিয়া এইখিনি গৰম ঠাই এটাত ৰাখিব লাগিব য'ত গৰম থাকে তেনেকুৱা ঠাইতে ৰাখিব ঠাণ্ডা ঠাইত নাৰাখিব এতিয়া প্ৰায় 4 ঘণ্টামান পিছত মোৰ দৈখিনি হৈ গ'ল যদি বেছি গৰম থাকে তেতিয়া হলে আপোনালোকৰ সোনকালে দৈখিনি হৈ যাব আৰু যদি অকমান ঠাণ্ডা থাকে তেতিয়া দৈখিনি হওঁতে অকমান সময় লাগিব পাৰে আপোনালোকে লৰচৰ নকৰি অকমান ঢাকনখন গুচাই চাব পাৰে যিহেৰে আপোনালোকে ঢাকি ৰাখে এয়া দৈখিনি দেখিছেই ইমান ধুনীয়াকৈ হৈছে মই অকমান আপোনালোকক কাটি দেখুৱাইছো কেনেকুৱা হৈছে এয়া দেখিছে নহয় ইমান ধুনীয়াকৈ হৈ উঠিছে খাবলৈ বহুতেই সোৱাদ হৈছিল দৈখিনি আপোনালোকে নিশ্চয় ঘৰত এবাৰ ট্ৰাই কৰি চাবচোন ৰেচিপিটো নিশ্চয় ভাল পাব আজিলৈ আহিছো বাৰু নাৰ্গিছ অকমান বাই বাই দি দিয়াচোন সকলোকে টাটা দি দিয়াচোন নিদিয়া আহিছো বাৰু আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেওঁলোকে নিশ্চয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে যদি কিবা মতামত থাকে নিশ্চয় মোক জনাব